নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে নিশ্চয় ভালে আছে সকলোৱে তো বন্ধুবান্ধৱীসকল ফাইনেলি বাবু আঁচনি ফৰ্মটো ৰিলিজ কৰি দিছে তো CM ছাৰে কোৱা মতে যে ল'ৰাহঁতৰ বাবে এটা আঁচনি লৈ আহিব এইটো হৈছে বাবু আঁচনি ছোৱালীহঁতৰ যিটো নিযুত মইনা আঁচনি আছে এইটো ল'ৰাহঁতৰ বাবে লৈ আহিছে 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ফৰ্মটো জমা দিব পাৰিব কিন্তু ফৰ্মটো এতিয়া ৰিলিজ কৰি দিছে আপোনালোকে ফৰ্মটো কেনেদৰে এপ্লাই কৰিব এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব যিসকলে গ্ৰেজুৱেশ্যন পঢ়ি আছে আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট হৈছে ধৰি লওক গ্ৰেজুৱেশ্যন পাছ কৰি কিছুমানে MA কৰি আছে বা MCom কৰি আছে বা MSc কৰি আছে হিয়তেও টকাখিনি লাভ কৰিব পাৰিব হিয়তৰ বাবে 2000 টকা পাব আৰু যিসকলে ডিগ্ৰী পঢ়ি আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়ি আছে হিয়তেও এপ্লাই কৰিব পাৰিব এই বাবু আঁচনিটো হিয়তৰ বাবে 1000 টকাকে লাভ কৰিব পাৰিব অকল ফৰ্মটো আপোনালোকক দেখাই দিম আৰু ইয়াতে মানে কেনেদৰে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব তো সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক তো বন্ধুবান্ধৱীসকল ডিসপ্লেত চাব পাৰিছে এইটো হৈছে গভৰ্ণমেণ্ট অফ আসাম মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি যিটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব এইটো হৈছে বাবু আঁচনিৰ ফৰ্ম হয় ইয়াতে চাওক লিখা আছে এপ্লিকেশ্যন ফৰ্ম আন্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ BA BSc BCom আপোনালোকে যদি BA পঢ়ি আছে বা BSc পঢ়ি আছে বা BCom পঢ়ি আছে তেতিয়াহ'লে এই ফৰ্মটো আপোনালোকৰ বাবে তো ইয়াতে প্ৰথম পাৰ্সোনাল ইনফৰমেশ্যন দিয়া আছে 1 নম্বৰত দিয়া আছে নেম অফ ষ্টুডেণ্ট ইয়াতে আপোনাৰ নামটো হ'ব মেটেৰিয়েল ষ্টেটাস ইয়াতে আপুনি সিঙ্গেল না ম্যাৰিড ইয়াতে টিক মাৰ্ক কৰি দিব ডেট অফ বাৰ্থটো লিখিব আপোনাৰ ডেট অফ বাৰ্থটো কিমান চনত জন্ম হৈছে তাৰ পিছত নেম অফ ফাদাৰ বা মাদাৰ বা গাৰ্জিয়ান আপোনাৰ যদি মা দেউতা থাকে তেন্তে মা দেউতাৰ নাম নতুবা যিকোনো গাৰ্জিয়ান আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম লিখিব পাৰে তাৰ পিছত ৰিলিজন আপোনাৰ ৰিলিজন কি হিন্দু নে মুছলিম নে খ্ৰীষ্টান ইয়াতে লিখি দিব মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব এই ব্যাকেটত মোবাইল নাম্বাৰটো বহাই দিব তাৰপিছত এড্ৰেছ আপোনাৰ এড্ৰেছ ভিলেজ নে টাউন ইয়াতে লিখিব তাৰপিছত পিন নাম্বাৰটো লিখিব মিউনিচিপালিটি নে ব্লক অফিস যদি ব্লক অফিস থাকে গাঁও পঞ্চায়তৰ নামটো লিখিব আৰু টাউনত যদি বহবাস কৰে টাউনৰ নামটো লিখিব পুলিচ ষ্টেচনটো লিখিব ডিস্ট্ৰিক্টটো লিখিব ইয়াতে আধাৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব নেম অফ LIC আপোনাৰ LIC টো কি ইয়াতে লিখি দিব তাৰপিছত 10 নম্বৰটো হৈছে যে BK মেৰিট এৱাৰ্ড আপোনালোকে BK মেৰিট এৱাৰ্ড লাভ কৰিছে নে ইয়াতে ইয়েস হলে ইয়েস নো হলে নো দিব তো ইয়াতে এডুকেশ্যন ডিটেইলছ দিয়া আছে ইয়াতে 1 নম্বৰ লিখা আছে নেম অফ ইনষ্টিটিউট ফ্ৰম হুইচ পাছ আপোনালোকে লাষ্ট কৰ পৰা পাছ কৰিছে ইয়াতে লিখি দিব তাৰপিছত লাষ্ট এক্সাম পাছ আপোনালোকে লাষ্ট এক্সাম কি দিছিলে এটো ইয়াতে লিখিব যদি হাই সেকেন্ডাৰী দিছিলে হাই সেকেন্ডাৰী যদি TDC ফাৰ্ষ্ট ইয়াৰ দিছিলে TDC ফাৰ্ষ্ট ইয়াৰ ইয়াতে বহাই দিব তাৰপিছত সনটো লিখিব ৰোল নম্বৰটো লিখিব 3 নম্বৰটো হৈছে নেম অফ ইনষ্টিটিউট কাৰেন্টলি এনৰল্ড ইন তো ইয়াতে আপোনালোকে যেটো বৰ্তমান পঢ়ি আছে BA সেই BA পঢ়াৰ যেটো আপোনালোকৰ এনৰল আছে সেই ইনষ্টিটিউটৰ এনৰলটো ইয়াতে বহাই দিব তাৰপিছত নেম অফ ইউনিভাৰ্সিটি আপোনালোকে কোন ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে গুৱাহাটী ইউনিভাৰ্সিটি ইয়াতে বহাই দিব তাৰপিছত 5 নম্বৰটো আছে সামাৰ্ট এনৰলমেন্ট নাম্বাৰ ইয়াতে এনৰলমেন্ট নাম্বাৰটো বহাই দিব তাৰপিছত C নম্বৰ যেটো হৈছে বেংক ডিটেইলছ আপোনালোকৰ বেংকৰ যেটো একাউন্ট নাম্বাৰ ইয়াতে লিখিব IFSC কোডটো লিখিব ইয়াতে তাৰপিছত একাউন্ট হোল্ডাৰ নেম আপোনাৰ নামটো লিখিব বেংক নেমটো লিখিব আপোনালোকৰ বেংকটো কি SBI নে পাঞ্জাব নেশনাল বেংক নে ইউকো বেংক নে যিকোনো যেটো বেংক আছে আপোনাৰ ইয়াতে বহাই দিব তাৰপিছত ব্ৰাঞ্চটো লিখিব যে ব্ৰাঞ্চটো কোন মানে ঠাইৰ ব্ৰাঞ্চ লিখিব আৰু তাৰপিছত ইয়াতে সিগনেচাৰ আছে হেড অফ দা ইনষ্টিটিউট আপুনি যেটো কলেজত পঢ়ি আছে সেই কলেজৰ ইনষ্টিটিউট ধৰিলক প্ৰিন্সিপাল সিগনেচাৰ কৰিব ইয়াতে তাৰপিছত সিগনেচাৰ পেৰেন্ট গাৰ্জিয়ান ইয়াতে আপোনাৰ মা দেউতা বা গাৰ্জিয়ান সিগনেচাৰ কৰিব আৰু ইয়াতে সিগনেচাৰ অফ দা ষ্টুডেন্ট ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব তো এইটো হৈছে যিসকলে BA BSc BCom পঢ়ি আছে মানে আন্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এইটো হৈছে নিযুত বাবু আঁচনি এনেদৰে আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে কলেজত সাবমিট কৰিব লাগিব তাৰপিছত এইটো হৈছে MA MSc MCom যিসকলে পঢ়ি আছে ফাৰ্ষ্ট ইয়াৰ MA MSc MCom যিসকলে ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে হিয়তৰ বাবে এই বাবু আঁচনি তো এইটো হৈছে PG মানে পোষ্ট গ্ৰেজুৱেশ্যন ইয়াতে চাওক একে ফৰ্ম হ'ব নেম অফ ষ্টুডেণ্ট ইয়াতে আপোনাৰ নামটো হ'ব তাৰপিছত মেটেৰিয়েল ষ্টেটাস আপুনি সিঙ্গেল নে ম্যাৰিড হলে টিক মাৰ্ক দিব সিঙ্গেল হলে সিঙ্গেল ডেট অফ বাৰ্থ লিখিব ইয়াতে আপোনাৰ গাৰ্জিয়ানৰ নাম মা দেউতাৰ নাম মা নতুবা দেউতাৰ নাম লিখিব পাৰে ৰিলিজন কি হিন্দু নে মুছলিম নে খ্ৰীষ্টান ইয়াতে লিখিব মোবাইল নাম্বাৰটো ইয়াতে লিখিব আপোনাৰ এড্ৰেছটো ইয়াতে ফিল কৰি দিব পিন নাম্বাৰ লিখিব ভিলেজ নে টাউনত বহবাস কৰে লিখিব পুলিচ ষ্টেচন ডিস্ট্ৰিক্ট লিখিব আধাৰ নাম্বাৰটো ইয়াতে লিখিব আৰু LIC টো কি আপোনাৰ ইয়াতে লিখিব
তাৰপিছত ইয়াতে 10 নম্বৰটো দিছে আৰ ইউ এভেইলেবল বেনিফিট CM জীৱন প্ৰেৰণা স্কিম আপোনালোকে জীৱন প্ৰেৰণা স্কিম মানে এইটো বেনিফিট লাভ কৰিছে নেকি ইয়েছ হ'লে ইয়েছ দিব ন হ'লে ন দিব নেম অফ ইনষ্টিটিউট ফ্ৰম হুইচ পাছ আপোনালোকে লাষ্ট কৰ পৰা পাছ কৰিছে এইটো ইয়াতে বহাই দিব তাৰপিছত 2 নম্বৰটো আছে লেটছ যে লাষ্ট এক্সাম পাছ আপোনালোকে লাষ্ট কোনটো এক্সাম দিছে আপোনালোকে গ্ৰেজুৱেশ্যন যদি লাষ্ট 6 সেমিষ্টাৰ দিছিলে এইটো লিখিব যে গ্ৰেজুৱেশ্যন 6 সেমিষ্টাৰ লাষ্ট পৰীক্ষা দিছিলে তাৰপিছত ইয়াৰটো লিখিব ৰোল নম্বৰটো লিখিব নেম অফ ইনষ্টিটিউট কাৰেণ্টলি এনৰলমেণ্ট ইন আপোনালোকৰ যিটো বৰ্তমান ইনষ্টিটিউট আছে সেইটোৰ এনৰলমেণ্ট ইন নাম্বাৰটো ইয়াতে লিখিব নেম অফ ইউনিভাৰ্চিটি আপোনালোকে কোন ইউনিভাৰ্চিটিৰ পৰা হয় এইটো লিখিব পঢ়ি আছে মানে কোন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পঢ়ি আছে ইয়াতে বহাই দিব 5 নম্বৰটো আছে যে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিব আৰু একাউণ্ট নাম্বাৰ ইয়াতে সি নাম্বাৰ আছে বেংক ডিটেইলছ একাউণ্ট নাম্বাৰ ইয়াতে বহাই দিব IFC কোড ইয়াতে বহাই দিব একাউণ্ট হোল্ডাৰ নেম আপোনাৰ নামটো ইয়াতে লিখিব বেংক নেম লিখিব যে কোন বেংক হয় SBI নে প্ৰাইভেট এক্সিছ বেংক HDFC যিকোনো বেংক হ'লে ইয়াতে বহাই দিব ব্ৰাঞ্চ নেমটো লিখিব ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব ইয়াতে আপোনালোকৰ মা দেউতা সিগনেচাৰ কৰিব আৰু ইয়াতে প্ৰিন্সিপাল আপোনালোকৰ যিটো ইনষ্টিটিউট হয় সেই কলেজৰ প্ৰিন্সিপাল ইয়াতে সিগনেচাৰ কৰিব তো এনেকাকে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব এইটো হৈছে যিসকলে MA MSc MCom পঢ়ি আছে পোষ্ট গ্ৰেজুৱেশ্যন সিহঁতৰ বাবে তো ফ্ৰেণ্ডসকল এনেকাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব নিযুত বাবু সকল ভিডিঅ'টো চাইছে নিশ্চয় এনেকাকৈ আপোনালোকে এই বাবু আঁচনি ফৰ্মটো ফিল আপ কৰিব পাৰিব আৰু এই বাবু আঁচনি ফৰ্মটো কৰ পৰা পাব এই বাবু আঁচনি ফৰ্মটো আপোনালোকে যিটো কলেজত মানে নাম ভৰ্তি কৰিছে সেই কলেজতে এই বাবু আঁচনি ফৰ্মটো পাব অকল গভৰ্ণমেণ্ট কলেজ হ'ব লাগিব প্ৰাইভেট কলেজ হ'লে নহ'ব আপোনালোকে যিটো গভৰ্ণমেণ্ট কলেজত পঢ়ি আছে গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা এই ফৰ্মটো লাভ কৰিব তাৰপিছত এই ফৰ্মটো আপোনালোকে মানে এই কলেজতে জমা কৰিব লাগিব তাৰপিছত কলেজৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব ইয়াতে কিছুমান এলিজিবল ক্ৰাইটেৰিয়া দিছে যিসকলৰ ধৰক ইয়াৰলি ইনকাম মানে আপোনালোকৰ ফেমিলিৰ আপোনালোকৰ দেউতাৰ ইয়াৰলি ইনকাম 4 লাখতকৈ ওপৰত হ'ব নালাগিব বিলো 4 লাখ অৰ্থাৎ 4 লাখৰ তলত হ'ব লাগিব আৰু এটা ক্ৰাইটেৰিয়া আছে যেটো হৈছে যে আপোনালোকৰ দেউতা বা মা যদি চাকৰি কৰে তেন্তে এই বাবু আঁচনিটো লাভ কৰিব নোৱাৰিব কাৰণ এইটো ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব যদি চাকৰি কৰা থাকে তেতিয়াহ'লে এই আঁচনিটো লাভ কৰিব নোৱাৰিব বাবু আঁচনি ফৰ্মটো নিজৰ কলেজতে পাব এই কলেজৰ পৰা এপ্লাই কৰিব পাৰিব আৰু কলেজতে সাবমিট কৰিব লাগিব তাৰপিছত ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনালোকৰ একাউণ্টত টকাখিনি সোমাই যাব